মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এইটো ভিডিঅ' আগবঢ়াইছো। এইবাৰ যিসকলে হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষা দিবা তোমালোকৰ কাৰণে আসামিজ ৰচনাৰ ওপৰত ইয়াৰ পৰা ৰচনা কেইটা আহিব 100% শিওৰ আছে। গতিকে ৰচনা কেইটা সকলোৱে ভালকে পঢ়ি লৈ তোমালোকে চাবা। পুৰণা যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যন বিলাক চাই আৰু বৰ্তমানৰ সম্ভাৱ্যতাৰ ওপৰত বাছনি কৰি তোমালোকক দিয়া হৈছে। এইকেইটা ৰচনা চাই গ'লে তোমালোকৰ পৰীক্ষাত কমন পৰিবই। গতিকে আহাচোন চাওঁ ভিডিঅ'টি শেষলৈ। তোমালোকৰ কাৰণে মাত্ৰ এই 8টা ৰচনা বাছি দিয়া হৈছে। প্ৰথমটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। যিকোনো এজন সাহিত্যিকৰ ওপৰত লিখিবা তেওঁৰ পৰিচয়, কৰ্মৰাজি, কিয় তোমাৰ প্ৰিয়, সামৰণি, এনেকুৱা পইণ্টবিলাক দিব লাগিব। এইকেইটা চাবা। দ্বিতীয়টো হৈছে মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। মাদক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত যিবিলাক নিষিদ্ধ সামগ্ৰী আছে, মানে মাদক দ্ৰব্য আছে, নিচাজাতীয় দ্ৰব্য, এইবিলাক সেৱন কৰাৰ ফলত সমাজৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে, সমাজৰ যুৱ শক্তিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে আৰু ইয়াৰ ফলত ভৱিষ্যতে কি হ'ব পাৰে, ইয়াৰ সম্ভাৱ্যতাৰ ওপৰত। 3 নম্বৰটো হৈছে চন্দ্ৰযান-3। এই যোৱা বছৰত ভাৰত চৰকাৰৰ ফালৰ পৰা মানে ইছৰোৰ বৈজ্ঞানিকসকলে যি ধৰণৰ সফলতা লাভ কৰিছে, চন্দ্ৰযান-3ৰ আৰম্ভণি, চন্দ্ৰযান-3ৰ ইতিহাস আৰু ইয়াৰ কাৰ্যপ্ৰণালী সহ তোমালোকে বৰ্ণনা কৰিবলৈ শিকিব লাগিব। তাৰপিছৰটো হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। তোমাৰ যিটো প্ৰিয় গ্ৰন্থ আছে, ফেভাৰিট বুক আছে, সেই বুকখনৰ বিষয়ে আৰম্ভণি লিখিবা, কিতাপৰ বিষয়ে লিখিবা, তাৰপিছত কিতাপখনৰ কাহিনীৰ বিষয়ে লিখিবা, কিয় তোমাৰ প্ৰিয় তাৰ ওপৰত লিখিবা, তাৰপিছত সামৰণি মাৰিবা। এনেকৈ তোমালোকে চাই যাবা। তাৰপিছত অসমৰ কুটিৰ শিল্প আছে। অসমৰ কুটিৰ শিল্পৰ বিষয়ে তোমালোকে যি জানা পইণ্ট দি লিখিবা, ধুনীয়াকৈ লিখিবা। ৰচনা যাতে অলপ দীঘলীয়া হয় তোমালোকৰ তাৰ ওপৰত নিৰ্ভৰ কৰে নম্বৰ। গতিকে ধুনীয়াকৈ বিষয়বিলাক সামৰি লৈ লিখিবা। 6 নম্বৰত আছে মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান। মানৱ সভ্যতালৈ বিজ্ঞানে কি অৱদান আগবঢ়াইছে আৰম্ভণি লিখিবা। বিজ্ঞানৰ অৱদান লিখিবা, মানে বিজ্ঞানে কি আমাক সুবিধা কৰি দিছে, উপকাৰ কৰিছে, বিজ্ঞানৰ অপকাৰ লিখিবা। এইবিলাক লিখি তাৰপিছত সামৰণি মাৰিবা ধুনীয়াকৈ। তাৰপিছত 7 নম্বৰটো নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা। এইটো মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। বৰ্তমান সময়ত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা কেনে, নাৰী শিক্ষিত হ'লে কি হ'ব পাৰে, নাৰী শিক্ষাই সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাব, দেশ এখন আগুৱাই লৈ যোৱাত নাৰীসকলৰ শিক্ষাই কেনে প্ৰভাৱ বিস্তাৰ কৰে, এই আটাইবিলাক কথা তোমালোকে খৰচি মাৰি লিখিব লাগিব। পইণ্ট দিয়া থাকিব, তাৰ ওপৰত ভিত্তি কৰি তোমালোকে লিখিবা, ধুনীয়াকৈ লিখিবা যাতে সম্পূৰ্ণ নম্বৰ পোৱা। 8 নম্বৰত আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। বৰ্তমান সময়ত বহু বেছি পৰিমাণে পৰিৱেশ প্ৰদূষণ হৈ আছে। এই পৰিৱেশ প্ৰদূষণ কি, কিয় হয়, কেনেধৰণৰ প্ৰদূষক থাকে, তাৰপিছত ইয়াৰ কুপ্ৰভাৱবিলাক কেনেকৈ পৰিব, কি ক্ষতিসাধন হ'ব, এই আটাইবিলাক খৰচি মাৰি লিখি তাৰপিছত তোমালোকে সামৰণি মাৰিবা। এইকেইটা ৰচনা তোমালোকে ভালকৈ চাবা। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন থাকিব। গতিকে আশা ৰাখিছোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব। আৰু তোমালোকে এই ৰচনাকেইটা যেতিয়া চাই যাবা, পইণ্টকেইটা ধুনীয়াকৈ চাবা যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। ভাল হওক তোমালোকৰ পৰীক্ষা। শুভেচ্ছা থাকিল। ধন্যবাদ।